লগতে নৱবৰ্ষৰ ওলগ জনাইছোঁ। আপোনালোকে জানে আমাৰ যোৱা কেইদিন ধৰি ফেচবুক হওক নিউজ হওক চবতে এটা কথাই প্ৰচলিত হৈ আছে যে আমাৰ চৰাঞ্চলৰ ৰাইজৰ ভোট কৰ্তন হৈ আছে। আমি জিলা পৰিষদ হোৱাৰ পিছত ভোটাৰ লিষ্টৰ পৰা কৰ্তন হোৱাৰ অভিযোগ আহিছে, যাৰ সম্পৰ্কে অলপ ক'বলগীয়া আছে। আপোনালোকে জানে যে এই ভোটাৰ লিষ্টৰ পৰা কোনো ভোট কৰ্তন হোৱা নাই আৰু যিখিনি হৈছে আমাৰ নোটিছ জাৰি কৰিছে ইলেকশ্যন কমিশ্যনৰ পৰা, সেইখিনি যাতে আমাৰ ৰাইজখিনি ভেৰিফিকেশ্যন কৰে। মই চৰাঞ্চলৰ ৰাইজৰ হৈ এটাই অনুৰোধ জনাম আমাৰ চৰকাৰক আৰু আমাৰ ইলেকশ্যন কমিশ্যনাৰক যে আমাৰ চৰাঞ্চলৰ নিৰীহ মানুহ তেখেতসকলে যাতে আমাৰ ভোটৰ বাবে হাৰাশাস্তি নহয়, আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলে যাতে হাৰাশাস্তি নহয়, যাতে বৈধ নাগৰিকসকলে ভোটাৰ লিষ্টৰ পৰা বাদ নপৰে, সেইটো লক্ষ্য ৰাখিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকে জানে যে এইটো ডি ভোটাৰ নহয়, এইটো ভেৰিফিকেশ্যনহে হৈ আছে। ভেৰিফিকেশ্যন যদি আমি কাগজ পাতি আমাৰ ঠিকে আছে তেতিয়াহ'লে আমি ভয় খাব লগা একো নাই, আৰু যদি আমাৰ কাগজ পাতি ঠিক নাই তেতিয়াহ'লে অচিৰেই সেই লোকসকলক কাগজ পাতি ঠিক কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এটা কথাই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমাৰ বিধায়ক মহোদয় মানে বৰ্তমানৰ যিজন বিধায়ক আছে তেখেত হ'ল কংগ্ৰেছৰ বিধায়ক। তেখেতসকলে চৰাঞ্চলৰ পৰা 90% ভোট লৈ বিধায়ক হৈছিলে আৰু চৰাঞ্চলত এইবাৰ আমাৰ বিজেপিয়ে পঞ্চায়ত দখল কৰিছে। আপোনালোকে জানে যে পঞ্চায়ত এটা গ্ৰাছৰুট লেভেলৰ চৰকাৰ হয়, পঞ্চায়তৰ কোনো অথৰিটি নাথাকে ভোটাৰ লিষ্ট কৰ্তন কৰাৰ কাৰণে। কিন্তু মই যদি জিলা পৰিষদ হৈ কৰ্তন কৰিব পাৰোঁ, তেখেতসকলে বক্তব্য কৰে বা মন্তব্য কৰে, তেতিয়াহ'লে তেখেতে MLA হয় কিয় সেইটো ষ্টে কৰিব নোৱাৰে, কিয় ৰাইজৰ লগত থিয় হ'ব নোৱাৰে। আজি আমি ইয়াত সংখ্যালঘু বিজেপিৰ নলবাৰী জিলাৰ সভাপতি সোণাবৰ আলী ডাঙৰীয়াৰ নেতৃত্বত আমি জিলা পৰিষদ জিলা পৰিষদৰ আনোৱাৰা বাইদেউ আৰু প্ৰতিটো পঞ্চায়তৰ সন্মানীয় সভাপতি, সমন্বিত প্ৰতিনিধিসকল আৰু আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাই চাৰ্কুল অফিচাৰক আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান মানুহক হিয়াৰিঙৰ কাৰণে মতা হৈছে আৰু সেই মানুহখিনিও অলপ আতংকিত হৈছে। আৰু আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আমাৰ কৰ্তব্য আৰু বিজেপি দলো সদায় ৰাইজৰ লগত আছে, সেই হিচাপে আমাৰ অঞ্চলৰ জিলা পৰিষদ অঞ্চলৰ কোনো মানুহৰ যাতে বৈধ নাগৰিকৰ ভোট যাতে কৰ্তন নহয়, তাৰ কাৰণে আমি আজি বিজেপি সংখ্যালঘু মৰ্চাৰ নেতৃত্বত আজি ইয়াত তেখেতক স্মাৰক পত্ৰ দিছোঁ আৰু যিখিনি বৈধ নাগৰিক তেওঁলোকৰ কোনোপধ্যেই যাতে তেওঁলোকৰ ভোট কৰ্তন কৰা নহয়। আৰু ফেচবুকৰ জৰিয়তে গম পাওঁ যে কিছুমানে আমাৰ বিজেপি দলক এই ক্ষেত্ৰত বা সোণাবৰ আলী ডাঙৰীয়াকো কিছুমানে টাৰ্গেট কৰি লৈছে। কিন্তু মই তেখেতসকলক জনাওঁ যে ইলেকশ্যন কমিশ্যনাৰটো এটা সম্পূৰ্ণ ভাৰতীয় সংবিধানৰ মতে এটা স্বচ্ছ আৰু তেওঁলোকে একেবাৰে নিজস্ব এটা সংস্থা, মানে তাত কোনো ধৰণৰ চৰকাৰৰ হস্তক্ষেপ নচলে। গতিকে এই ক্ষেত্ৰত এই কামটো সম্পূৰ্ণ নিৰ্বাচনী যিটো নিয়ম সেইমতে ইলেকশ্যন কমিশ্যনাৰে কামখিনি কৰি আছে। আৰু এই ক্ষেত্ৰত মই আমাৰ দলৰ যে কিবা আছে এইটো মই কেতিয়াও মানি নলওঁ আৰু এই ক্ষেত্ৰত চৰকাৰকো অনুৰোধ জনাইছোঁ, কিন্তু বিশেষকৈ ইলেকশ্যন কমিশ্যনাৰক জনাইছোঁ যে তেওঁলোক স্বতন্ত্ৰ এটা সংস্থা। গতিকে তেখেতসকলক অনুৰোধ জনাওঁ যে আমাৰ এই ভাৰতীয় নাগৰিকসকলৰ কোনো ধৰণৰ যাতে ক্ষতি নহয় আৰু ভৱিষ্যতে এওঁলোক প্ৰকৃত ভাৰতীয় আমি জনাত। গতিকে যিসকলৰ নথি পত্ৰ নাই, অবৈধ, তেওঁলোকক কিবা ক'ব লগা নাই, কিন্তু বৈধ নাগৰিকক যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে আমি বিজেপি দলৰ পৰা ইলেকশ্যন কমিশ্যনাৰক আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।